হয়, ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ধৰ্ণমাতো উলহ মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজাটি। মই বৰ্তমান উপস্থিত ধৰ্ণমা আঞ্চলিক দুৰ্গা মন্দিৰত, আৰু ধৰ্ণমা আঞ্চলিক দুৰ্গা মন্দিৰত যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আমি ভিডিঅ' জনাইছোঁ, অনুৰোধ জনাইছোঁ যে ক'ব লাগিব যে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ইয়াতে ভিৰ কৰিছে। চৰকাৰে যি SOP বান্ধি দিছে, SOP বান্ধি এই অঞ্চলৰ ৰাইজে পূজালৈ ওলাই আহিছে, আৰু তেখেতসকলে যি মনৰ বাঞ্ছা পূৰণ কৰাৰ কাৰণে দেৱী দুৰ্গাৰ ওচৰত কামনা কৰিব। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। স্থানীয় লোক আছে, কমিটিৰ মানুহ আছে, তেখেতসকলৰ পৰা কিছু মন্তব্য দিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? আচলতে প্ৰথমতে মই এই COVID-19 যি মহামাৰীৰ সময়ত আমাৰ এই অঞ্চলৰ ধৰ্ণমা আঞ্চলিক দুৰ্গা মন্দিৰে আজি 102 বছৰত ভৰি দিলে। এই 102 বছৰৰ দুৰ্গা পূজাৰ পৰা মই সমূহ অসমবাসীকে মই হাৰ্দিক শুভেচ্ছা মই নিবেদন কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে আচলতে আজি 2 বছৰ ধৰি COVID-19 যি প্ৰকোপ, এই প্ৰকোপত আচলতে আমাৰ নিচিনা অনুষ্ঠানবিলাকে কোনো ধৰণৰ ৰাইজৰ বিচৰা ধৰণৰ অনুষ্ঠান পাতিব পৰা নাই। চৰকাৰে যি নীতি নিয়ম বান্ধি দিয়ে, সেই নীতি নিয়ম নিৰ্দেশনা মানি আচলতে আমি পাতিব লগা হৈছে। এইবুলিও আমি চৰকাৰৰ SOP মতে আমি সম্পূৰ্ণ 100% SOP মানি আমি পূজা ভাগি আৰম্ভ কৰিছোঁ। আমি ৰাইজকো সজাগ কৰিছোঁ যে কোনো কাৰণত অযথা যাতে ভিৰ নকৰে, যাতে চেনিটাইজ বা মাস্ক বা ছ'চিয়েল ডিষ্টেঞ্চ অটুট ৰাখি যাতে পূজা ভাগি কৰে, দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই তাৰ আমি ৰাইজক সজাগতা কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে আমাৰ অইন বছৰ আজি সপ্তমীৰ দিনে ইয়াৰ লোকাৰণ্য হৈ যায়, কিন্তু এইবাৰ ৰাইজে সজাগ হৈছে যে আচলতে কমকৈ ৰাইজ আহিছে। আৰু আমাক চৰকাৰে যি নীতি নিয়ম দিছে যে খুব বেছি 40ৰ পৰা 50গৰাকী ভক্তহে আচলতে তেওঁলোকৰ প্ৰাৰ্থনা কৰিব পাৰিব একেলগে, আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে অনাগত দিনত ক'ভিডৰ প্ৰকোপ নাইকিয়া হ'ব। আৰু আমাৰ যি শতবৰ্ষ, আমি শতবৰ্ষ গৰকা আমাৰ অনুষ্ঠান, আমি শতবৰ্ষ পালন কৰিবলৈ আমি ৰাইজে সিদ্ধান্ত কৰিছিলোঁ, কিন্তু ক'ভিডৰ বাবে পৰা নাছিলোঁ। আমি অহা বছৰ আশা ৰাখিছোঁ যে দেৱী দুৰ্গা তথা ভগৱানে ক'ভিডৰ মহামাৰীৰ আচলতে নিশ্চিহ্ন কৰি এটা সুস্থিৰ পৰিৱেশ কৰিব। আৰু আমাৰ এই অঞ্চলতো ৰাইজক আমি অসমৰ লগতে ৰাইজকো আমি সন্তুষ্ট কৰাৰ বাবে 100 বছৰীয়া যি শতবৰ্ষ আমাৰ অনুষ্ঠান আমি অহা বছৰ পাতিম বুলি আমি থিৰাং কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰতি বছৰে ইয়াতে উলহ মালহেৰে পালন কৰা হৈছিলে দুৰ্গা পূজাৰ উৎসৱটি। বিভিন্ন প্ৰান্তৰ ভক্ত ইয়াতে ভিৰ কৰিছিলেহি। আনহাতে ইয়াতে মেলা অনুষ্ঠিত হৈছিলে, থিয়েটাৰ হৈছিলে, কিন্তু বিগত 2 বছৰ ধৰি এনেদৰে COVID-19 কাৰণে যি ধৰ্ণমা আঞ্চলিক দুৰ্গা পূজা কমিটিয়ে অনুষ্ঠিতভাৱে পূজা পালন কৰি আহিছে। মই আন এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম। কি ক'ব এই মুহূৰ্তত? এই চেগতে মই আপোনালোকক প্ৰাগ নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই পূজাভাগি আপোনালোকে নিশ্চয় প্ৰচাৰ কৰি আমাৰ যি চৰকাৰী নিয়ম নীতিৰ আধাৰত আমাৰ পূজাভাগি চলাইছে। আৰু মই এই সপ্তমী পূজাৰ দিনাখন সমূহ ধৰ্মপ্ৰাণ ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই সপ্তমী পূজাৰ জৰিয়তে মা দুৰ্গা দেৱীয়ে সকলৰ বিভিন্ন আঁসোৱা দূৰ কৰি, আৰু এতিয়া যি মহামাৰী কৰোণাই মানুহক বিধ্বস্ত কৰিছে, আৰু আশা ৰাখিছোঁ দুৰ্গা দেৱীয়ে এনেকুৱা এটি শক্তি প্ৰদান কৰক যি শক্তিৰ জৰিয়তে মহামাৰী কৰোণা আঁতৰি যাব। আৰু আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজে আগৰ নিচিনাকৈ যি পাৰ ভঙা ইয়াত সৎ বৈ এনেকুৱাকৈ আমি আগন্তুক দিনত দুৰ্গা পূজা পালন কৰিব পাৰিম, ইয়াকে কামনা কৰিছোঁ। মই ক'বলগীয়া যে চৰকাৰে যি SOP বান্ধি দিছে, SOP পালন কৰিয়ে ধৰ্ণমা আঞ্চলিক দুৰ্গা পূজা কমিটি এনেদৰে যি দুৰ্গা পূজা পালন কৰিছে। আৰু সপ্তমীৰ দিনা এনেদৰে ভক্তসকলে পুৱাই ওলাই আহি ধৰ্ণমা আঞ্চলিক দুৰ্গা মন্দিৰত ভিৰ কৰা